Good morning guys. আজি হৈছে দেওবাৰ। আজি মোৰ নতুন ঘৰত এটা অনুষ্ঠান পালন কৰা হ'ব। অনুষ্ঠানটো পালন কৰাৰ কাৰণে কালি ৰাতি মানে শনিবাৰ ৰাতি আমি অলপ কিবাকিবি অলপ কাম কৰিছিলোঁ আৰু প্ৰিপাৰেশ্যন কৰি আছিলোঁ আৰু আজি ৰাতিপুৱাও কিবাকিবি অলপ কৰা হৈছিলে। সেইখিনি মই অলপ ভিডিঅ' ক্লিপ কৰি ৰাখিছিলোঁ আৰু শনিবাৰে 1 অক্টোবৰত মোৰ শহু দেউতাৰ জন্মদিন আছিলে। জন্মদিন উপলক্ষে এনেই অলপ সৰুকৈ নিয়ম পালন কৰা হ'ল। তাকে অলপ ভিডিঅ' ক্লিপ কৰি ৰাখিছিলোঁ, সেইখিনি আপোনালোকে চাই লওক। তাৰপিছত মই বাকীখিনি কৈ আছোঁ। হেপী বাৰ্থডে টু ইউ। আমি চব্জি কাটি আছোঁ। এয়া মিষ্টাৰ মা মই চব্জি কাটি আছোঁ। আজি মোৰ নতুন ঘৰত পালন কৰিবলৈ লোৱা অনুষ্ঠানটো হৈছে ওলোটা ঘৰঠা মানে বিয়াৰ পাছত মোৰ নতুন ঘৰলৈ মোৰ মাহঁতৰ গোটেই পৰিয়ালৰ যিমান মানুহ আছে তো মানুহবিলাক ইয়ালৈ আহিব। মিতুৰ কুটুম গোটেইখিনি লগ লাগিব। ইয়াতে উজনিৰ এইফালে ওলোটা ঘৰঠা বুলি কোৱা হয়। নামনি ফালে কি কয় মই নাজানো, আৰু পালন কৰে যদিও নাজানো, নকৰে যদিও নাজানো। আমাৰ এইফালে পালন কৰা হয়। তো আজি 2 অক্টোবৰ দিনা এই নিয়মটো পালন কৰিবলৈ লোৱা হৈছে। তো ঘৰৰ মানুহবিলাকো এতিয়া আহিবলৈ হৈ গৈছে, টাইম হৈ গৈছে, এতিয়া আহিব লৈছে আৰু। তো মই ভাবিলোঁ আপোনালোককো ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিওঁ বুলি, সেইকাৰণে কৰি ৰাখিছোঁ। আৰু বাকী যিবিলাক কাম হয় বা মানুহবিলাক আহি লওক, তাৰপিছত মই ভিডিঅ' কৰি দেখাই দিম। তো ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই যাব। ভণ্টিহঁতে বহি বাহিৰতে লেকচাৰ মাৰি আছে। আৰু এতিয়া চবেই ভাত পানী খাই উঠিলে, আৰু এতিয়া চবেই আমাৰ ঘৰৰ মানুহবিলাকে কথা পাতি আছে। এতিয়া ঘৰৰ মানুহ খুৰীহঁত আমি চবেই কথা পাতি আছে। এতিয়া ঘৰৰ মানুহবিলাক চব যাবলৈ ওলাইছে, আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে আমাৰ ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।